মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন গাৰ্গক ন্যায় দিবলৈ নিবিচাৰে আৰু তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এটা আমি ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে হেয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য। সমগ্ৰ অসমবাসী ৰাইজে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা লগত থকা গোটেইবোৰ তথ্য জুবিন গাৰ্গৰ মৃত্যুলৈ জানিবলৈ বিচাৰে আৰু মুখ্যমন্ত্ৰীৰ দ্বাৰা গঠিত SIT চেল কেতিয়াবা একে লাগে যেহেতু দুয়োটাই কথা ওলাইছে চৰিত্ৰৰ ওপৰত নৈতিকতাৰ ওপৰত। পুনৰবাৰ কৈছো যে অসমৰ জনসাধাৰণে মুখ্যমন্ত্ৰীৰ পৰা নৈতিকতা প্ৰমাণ নিবিচাৰে, নৈতিকতাৰ চাৰ্টিফিকেট তেখেতৰ মুখেদি শুনিবলৈ নিবিচাৰে। কিন্তু এতিয়া এনেকুৱা কিছুমান কথাবোৰ ওলাইছে, তদন্তৰ এনেকুৱা এটা ধাৰণা লৈছে যে আমি নৈতিকতা চৰিত্ৰৰ ওপৰত আমি তদন্ত যেন কৰিবলৈ গৈছো। নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি SIT বিচৰা নাই, নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই। আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। আজিৰ তাৰিখত SIT ছিংগাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই। যি হোটেলত জুবিন গাৰ্গ আছিল, য'ত শুনামতে তেওঁৰ ৰাতি নিজৰ সতীৰ্থৰ লগত বাহিৰত আছিল, যি য়ট সেই য়টৰ লৈ যি স্থানত গ'ল, এইখিনিৰ ওপৰত SITৰ ফালৰ পৰা কোনো পদক্ষেপ নাই। আৰু সেইকাৰণে এইকেইটা দিন আমি দেখিছো যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে, অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে। তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে। তেওঁ বিচাৰে যে শেষত গৈ শ্যামকানু মহন্ত ওলাই আহি পূৰ্বে দৰে কেন্দ্ৰৰ চৰকাৰৰ পৰা আৰ্থিক অনুদান লৈ তেওঁলোকে নিজৰ বেপাৰটো চলাই থাকক। আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয়, আগৰ পৰাই এটা মধুৰ সম্পৰ্ক। শ্যামকানু মহন্তৰ লগত, তেখেতৰ ঘৰৰ লগত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা মধুৰ সম্পৰ্ক সকলোৱে জানে, সকলোৱে বুজি পায়। আৰু সেইকাৰণে মিছন ছেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছে।